22 number question to triangular question or triangular question exactly triangle chapter or 6.3 13 number question to mane triangular jodi question ahe generally kitapor prai direct uthai di dibo lage iman tan dibo na mane nidiye sage to he karone kitapor question kita bhalke kori jabo lage jegala dorkari 6.3 hegira dorkari mane 7 to akon dorkari tabsot 11 13 to on dorkari by 14 to dikhol ase nidiye generally by chance jodi dite bele kotha baki easy 2 to thike dorkari easy baki kita 4 to dorkari akman 6.3 eta to ghotna to hoise dia ki ase amak in triangle A B C D lies on side BC D BC upor eta point yar ase ni acha ko kwa nai koise je such that ADC আৰু BAC এইটো জিমান এইটো হিমান বুলি কৈছে মই কামনা কৰো মই ইজি হ'ব কাৰণে ন কাৰণ ADC কৈছে ন ADC আৰু BAC সমান বুলি কৈছে এইটো আৰু এইটো সমান বুলি কৈছে মই ঠিক লাগিব কাৰণ এইটো ঠিকে আছে বাৰু হিমান সমানে হৈ যাব ঠিকে লিখিছো খালি আৰু ভাল কৰিব কাৰণে মই এটা কাম কৰিব পাৰো যে সিওৰে হৈ যাও যে সমান হয় বুলি মই A পইণ্টটো তাৰ ৰাইট এংগল ৰাখি দিম this is a right angle মানে 90 degree nobody contact disu aru air pra moi eta d tani disu jate eto 90 degree hoi jay ADC aru BAC equal okay proof koribo lage ki CS kar likhilo ami in triangle ke number question 22 in triangle ABC D is a point on BC such that D eta DBC bahu upor eta bindu mane D is a point on B side BC such that is at ADC is equal to BAC ADC BAC ami proof koribo lage we have to show we have to prove we have to ami praman koribo lage we have to prove CA square is equal to CB into CD baru এটা ঘটনাটো হল যে আমাৰ CA square is equal to CB into CD হা সাইডত মই এই বস্তুটো লিখিছো যে CA square CB into CD generally আমি কামটা কৰো CA ৰাখো into CA কৰনে কৰো CA দুটা ভাঙি পেলাও মানে কেলে কৰিব খুজি আছো মই ৰিভাৰ্স কা যাব খুজি জানি কৰিব কেলে হেৰু গম পাওছো কৰিব কেলে হেৰু obviously এটো সিমিলাৰিটি ইকুৱেচন হেকাৰে সিমিলাৰ দেখাব লাগিব আৰু কোনটা ট্ৰায়াঙ্গল সিমিলাৰ দেখাব লাগিব হেৰু ওলাইও আছে ADC আৰু BC সিমিলাৰ দেখাব লাগে ফেবি মই ব্যাক কে গৈছো আৰু CA by CB okay CA মই CB তো তললে আনিলো এবিনে CD আছে মই CA তললে লৈ গলো এটা CA ইয়াত থলো এটা CB তললে লৈ আহিলো CD ইয়াত থাকিলে মই CA তললে লৈ গলো ভেৰি গুড চাব লাগে কোন কিটা ট্ৰায়াঙ্গল AC CACD মানে CACD মানে A কোন আছে ADC ট্ৰায়াঙ্গল তো মই যদি ভালকে দেখাবলৈ যাও ৰেড পেন এটো তো আমাৰ ট্ৰায়াঙ্গলটা হ'ব এটো ADC A ট্ৰায়াঙ্গল তো এটা মানে এটা এনেকুৱা এটা ট্ৰায়াঙ্গল আৰু ইটো হৈছে আমাৰ BAC ঠিক আছে মন কৰিবলগীয়া কথাটো হল যে এই CACB CA by CB CA by CB to ডাঙৰ ট্ৰায়াঙ্গল তো আৰু CD by CA এটো এইটা হৈছে ডাঙৰ ট্ৰায়াঙ্গল পাৰ্ট এটা সৰু ট্ৰায়াঙ্গল পাৰ্ট মানে মই দেখাব লাগিব এইটা ট্ৰায়াঙ্গল সিমিলাৰ মই লিখিম from triangle ADC দেখিয়ে গম পাইছিল যোনটো ট্ৰায়াঙ্গল দিয়া থাকে তাৰপৰা গমে পোৱা যায় কোনটো ট্ৰায়াঙ্গল সিমিলাৰ কৰিব লাগে from triangle ADC and from triangle BAC কি কৰিম চাব লাগে এটো ডিএট আছে লিখি লম ADC is equal to BAC ব্ৰেকেটত কি লিখিম given এইখন মই নিজৰ কাৰণে লিখি লৈছিল এইখন এক্সাম্পল লিখিব দৰকাৰ নাই এটা ঘটনাটো হ'ল আমাৰ তো আমি কৰি আছিলো এটো হেৰি ADC BAC ৰ given দি থোৱা আছে আৰু লগতে মন কৰি লেখা পাম যে এই ADC ট্ৰায়াঙ্গল তো ADC ট্ৰায়াঙ্গল তো আৰু এই BAC ট্ৰায়াঙ্গল যোনটো এটো বনিছে না এই C এংগল তো ডাঙৰটো সোমাই আছে সৰু ট্ৰায়াঙ্গলটো সোমাই আছে তো মই কি লিখিব পাৰিম angle C is equal to angle C যিটো মই লিখিম ব্ৰেকেটত common
এংগল বুলি কমন এংগল লিখিলো আৰু দুটা এংগুলাৰ পেয়াৰ বা দুটা কৰেসপন্ডিং এংগল ইকুৱেল হোৱাৰ লগতে আমি লগালগ লিখিব পাৰিম যে ট্ৰায়াঙ্গল ADC সিমিলাৰ টু ট্ৰায়াঙ্গল BAC ব্ৰেকেটত লিখিব লাগিব এংগল সিমিলাৰিটি ক্ৰাইটেৰিয়ন ঠিক আছে এইখিনি মই নিজৰ কাৰণে কৰিছো লিখিবৰ কাৰণে সাইড নিজে মৰ্জি হল লিখিব পাৰা বাৰু নিজে এনালাইসিস কৰি পেলাই এটা মন কৰিলে কথাটো হল যে কি হ'ল ADC আৰু BAC হৈ গল এটা সবাৰে কথা এটা এটা মই কি লিখিম AC by BC আৰু ইয়াৰ AC টো আছে ইয়াৰ DC টো আছে তো মই DC by AC কৰিলো এটা মই ইপিনে লিখিছো দেই AC by BC is equal to DC by AC ব্ৰেকেটত লিখিব লাগিব corresponding sides of similar triangles are in equal ratio dot okay the AC cross multiply jori korisu AC into AC হৈ যাব এই BC ৰ ওপৰত হলি গলে BC cross multiply DC le হৈ যাব আমাৰ এনেকুৱা হৈ যাব BC cross DC AC multiply কৰিলে AC square হৈ যাব আৰু BC into DC হৈ যাব তো ঘটনাটো হৈছে AC square BC into DC খালি আমাৰ BC into DC কোৱা নাছিলে নামকিটা উল্টা কি দিছিলে CA দিছিলে হয়নে তো আমি ইয়াতু লাষ্টত খলাব হি পাৰো বা ইয়াত নামকিটা কোড বা CA হে আছিল তো ইয়াত নামকিটা দিলে আমি খলাব পাৰিলো হেতেন যে CA by CB আৰু ইয়াত CD by CA তো ইয়াত কি হলতেন আমাৰ এটো হৈ গলতে এখিনি হোৱা হলে আমাৰ হৈ গলতেন CA by CB CD by CA ইয়াতো খলাব পাৰো ইয়াত AC to CA কৰি প্লাস স্কয়াৰ কৰি দিব পাৰো এটো CB কৰি দিব পাৰো CD কৰি পাৰো খতম আছে কিন্তু যদি আৰু প্ৰপাৰ যাব কৈছে তেলে CA লৈছো আৰু CA by CB CD by CA multiply হৈ গল CA into CA হৈ গল CB তলপা পলে গুছি গল আৰু CD হৈ গল ক্ৰস মাল্টিপ্লাই CA দুটা আছিল CA স্কয়াৰ হৈ গল CB into CD হৈ গল আৰু এইখনত এইখিনি বস্তু লিখিব লগা হল তেন আৰু এটা কথা এটু কৰি এটু লাষ্ট লিয়াই দিয়া উল্টা কৰি নামগিটা আৰু এটু ডাইৰেক্ট কৰি দিয়া এটা কথা ঠিক আছে